পালনৰ ব্যৱস্থা বিধায়ক হোৱাৰ আগৰ পৰাই আছে কিন্তু আমি আজি জানি আচৰিত হৈছোঁ যে তেওঁৰ যিখন 2021 চনৰ শপতনামা আছিল তাত কিন্তু গো পালনৰ কথা বা গৰুৰ গাখীৰ ব্যৱসায় কৰাৰ কথা তেওঁ উল্লেখ কৰা নাছিল যদি তেওঁৰ ব্যৱসায়টো আগৰে পৰা আছিল তেওঁ কিয় কোন জনপ্ৰতিনিধিয়ে এই গীৰ গাইসমূহ নিছিল আৰু ক'ত ৰাখিছে তাৰ এটা বিচাৰ হ'ব লাগে গতিকে যে তেওঁ বেআইনীভাৱে লোৱা নাই আদানী আম্বানীও যদি ল'ব আহিলে পালেহেঁতেন মই কৈছোঁ আদানী আম্বানী তেওঁলোক ব্যৱসায়ী গতিকে তেওঁলোকে কৰিব পাৰে কিন্তু জনপ্ৰতিনিধি এজন ব্যৱসায়ী নহয় যি গীৰ গাই আনিছিল আৰু তাৰ গীৰ গাইৰ পৰা আনা 300 গীৰ গাইৰ 90 গৰাকী গীৰ গাই ৰঙিয়াত অন্তৰ্ধান হ'ল আৰু সেই অন্তৰ্ধান কেতিয়া হ'ল কোনে কৰিছে বুলি যেতিয়া প্ৰশ্ন সুধিছিল কোনোবা এজন RTI কৰ্মীয়ে যোৱাকালি এখন সংবাদমেলত আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সংবাদ মাধ্যমক আক্ৰমণ কৰি যেনেদৰে তেওঁ বক্তব্য ৰাখিছে সেইটো এগৰাকী জনপ্ৰতিনিধি হিচাপে আৰু আমাৰ নলবাৰীৰ বিধায়ক হিচাপে আমি লজ্জাবোধ কৰিছোঁ আৰু ইয়াৰ উপৰিও যোৱাকালিৰ হৈ যোৱা কথাটোত তেওঁ সাংবাদিকক যিটো ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে এইটোতো আমি অতি আচৰিত হৈছোঁ এগৰাকী জনপ্ৰতিনিধিয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ প্ৰত্যুত্তৰত সাংবাদিকক আক্ৰমণ কৰাটো সমীচীন নহয় যেহেতু জনপ্ৰতিনিধি যেনেকুৱা এটা পৰ্যায়ৰ ঠিক তেনেকুৱা এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলিও কয় সংবাদ জগতক গতিকে সংবাদ মাধ্যমৰ কোনোবা সম্পাদকৰ বাৰ্তাৰ তেওঁৰ বিৰুদ্ধে যি নিউজ চেনেলত কথাটো আহিছে তাৰ সম্পাদক অথবা মালিক পক্ষক তেওঁ আক্ৰমণ কৰি যিখিনি কথা কৈছে সেইখিনি বৰ লজ্জাজনক হৈছে ইয়াৰ উপৰিও যোৱাকালিৰ বক্তব্যৰ পিছত তেওঁ যিখিনি কথা কৈছিল তেওঁ এটা কথা কৈছিল যে তেওঁৰ ফাৰ্ম মানে গো পালনৰ ব্যৱস্থা বিধায়ক হোৱাৰ আগৰ পৰাই আছে কিন্তু আমি আজি জানি আচৰিত হৈছোঁ যে তেওঁৰ যিখন 2021 চনৰ শপতনামা আছিল তাত কিন্তু গো পালনৰ কথা বা গৰুৰ গাখীৰ ব্যৱসায় কৰাৰ কথা তেওঁ উল্লেখ কৰা নাছিল যদি তেওঁৰ ব্যৱসায়টো আগৰে পৰা আছিল তেওঁ কিয় উল্লেখ কৰা নাছিল গতিকে এই কথাটো আমি আজি আপোনালোকৰ জৰিয়তে এইটোৰ এটা উচিত তদন্ত বিচাৰিছোঁ আৰু বাতৰি কাকতত প্ৰতিদিন বাতৰি কাকতত আৰু এটা কথা ওলাইছে যে আজিৰ পৰা কিছুদিন আগত গুজৰাটৰ পৰা যি গীৰ গাই আনিছিল আৰু তাৰ গীৰ গাইৰ পৰা আনা 300 গীৰ গাইৰ 90 গৰাকী গীৰ গাই ৰঙিয়াত অন্তৰ্ধান হ'ল আৰু সেই অন্তৰ্ধান কেতিয়া হ'ল কোনে কৰিছে বুলি যেতিয়া প্ৰশ্ন সুধিছিল কোনোবা এজন RTI কৰ্মীয়ে তেতিয়া তাৰ উত্তৰ দিছিল যে গীৰ গাই জনপ্ৰতিনিধি এজনে নিছে গতিকে আজি আমি আপোনালোকৰ জৰিয়তে চৰকাৰলৈ আবেদন জনাইছোঁ যে কোন জনপ্ৰতিনিধিয়ে এই গীৰ গাইসমূহ নিছিল আৰু ক'ত ৰাখিছে তাৰ এটা বিচাৰ হ'ব লাগে গতিকে সেই 15জনীয়া যিখন তালিকা উলিয়াইছিল এই তালিকাৰ উপৰিও বহু আৰু মানুহ আছে মই নলবাৰী সমষ্টিৰ বিখেলিৰ প্ৰশান্ত শৰ্মাৰ কথা কৈছোঁ আৰু চামতাতো ঠিক তেনেকুৱা আছে নলবাৰীৰ প্ৰায় 10জনৰ ওপৰ গোপালক আছে যিসকলক এই যদি সুবিধাটো দিলেহেঁতেন তেন্তে বেছি ফলপ্ৰসূ হ'লহেঁতেন যোৱাকালি মন্ত্ৰীয়ে আৰু এটা কথা কৈছে তেওঁ কৈছে যে তেওঁ বেআইনীভাৱে লোৱা নাই আদানী আম্বানীও যদি ল'ব আহিলে পালেহেঁতেন মই কৈছোঁ আদানী আম্বানী তেওঁলোক ব্যৱসায়ী গতিকে তেওঁলোকে কৰিব পাৰে কিন্তু জনপ্ৰতিনিধি এজন ব্যৱসায়ী নহয় জনপ্ৰতিনিধিয়ে এই সুবিধাটো লোৱাটো উচিত নহয় গতিকে সেইকাৰণে আমি